কমিটিখনৰ যিখন বিষয়ববীয়া তালিকাখন মই গাই দিব বিচাৰিছোঁ, ঘোষণা কৰিব বিচাৰিছোঁ। মুছলিম ছাত্ৰ সন্থাৰ ৬ষ্ঠটি বাৰ্ষিক অধিৱেশন, কেন্দ্ৰীয় অধিৱেশন, স্থান ইন্দিৰা খেলপথাৰ মৰিয়াবাৰী, দিনাংক ৯ মাৰ্চ ২০২৪। কেন্দ্ৰীয় কমিটিৰ নেতৃত্ব ৰমন হাজৰিকা ডাঙৰীয়া বন্ধু, মই ভালকৈ চিনি পাওঁ তেখেতক ৰাজনৈতিক উপদেষ্টা হিচাপে এই কমিটিখনত ৰখা হৈছে। মুখ্য উপদেষ্টা হিচাপে ৰখা হৈছে এহিয়া আহমেদ বৰভূঞাক। গাই দিয়ক আপুনি গাই দিয়ক গাবি দিলে হয়। উপদেষ্টা হিচাপে আছে আব্দুল মালেক, ৰফিকুল ইছলাম, ফৰিদ আহমেদ। সভাপতি হিচাপে নিৰ্বাচিত হৈছে আছিক ৰাব্বানী। ভাল পাইছোঁ মই। কাৰ্যকৰী সভাপতি হিচাপে আছে আবুল বাছাৰ, উপসভাপতি ফজৰ আলী, আল্লাহউদ্দিন তালুকদাৰ দুগৰাকী দিয়া হৈছে বৰ্তমান। সাধাৰণ সম্পাদক প্ৰশাসন জব্বৰ আলী, সাধাৰণ সম্পাদক সাংগঠনিক চেলিম উদ্দিন, সম্পাদক জহিৰুল খালিফা, নজৰুল ইছলাম, অধিবক্তা চুলতান আহমেদ তিনিগৰাকী। অধ্যক্ষ প্ৰচাৰ সম্পাদক, সহ প্ৰচাৰ সম্পাদক ছায়েদ আলী ৰৌতাৰ, কোষাধ্যক্ষ অহা নাই, শিক্ষা সম্পাদক আজিজুৰ ৰহমান। বাকীখিনি আজি আছে, কমিটিখনে এখন সম্পূৰ্ণ কৰিব। মোৰ হাতত পৰা তালিকা এখন এইখনে আছিল। গতিকে মই নৱনিৰ্বাচিত কমিটিখনক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।